যোৱাকালি যিটো ঘটনা হ'ল অজিত আলী চৌধুৰী জাকিৰ শিকদাৰ আদি কৰি বিধায়কসকলে এই মিয়াৰ আইডেণ্টিটি সম্পৰ্কে যেটো মন্তব্য কৰিছে এইটো দুৰ্ভাগ্যজনক আৰু এওঁলোকে বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা এইটো প্ৰমাণ কৰি দিছে যে আমি মিয়াৰ পক্ষত নাই, আমি মিয়াৰ শত্ৰু হয় এইটো কিন্তু স্পষ্ট কৰি পেলালে। কাৰণ মিয়াৰ ভোট লৈছে, মিয়াৰ ভোট লৈ এমএলএ হৈছে, মিয়াৰ পাৱাৰ লৈ আজি বিধানসভাৰ মজিয়াত গৈছে। তো মিয়াৰ ভোট লৈ মিয়াৰ ক্ষমতাক তাত অপব্যৱহাৰ কৰাটো এই অধিকাৰ অজিত আলী চৌধুৰীক কোনে দিলে? তেনে মিয়াক অপমান করা হয়েছে না নাই? মিয়াই আমি হয়, অজিত আলী চৌধুরীও মিয়া হয়। কারণ অজিত আলী চৌধুরী নিজক হুদক তেওঁৰ পূৰ্বপুৰুষৰ তাৰ আগৰ বংশৰ তেওঁৰ মানুহখিনিৰ উপাধি কি আছিল? তো মই অজিত আলী চৌধুৰীৰ আৰু তেওঁৰ লেখীয়া বিধায়কসকলক মই আহ্বান কৰিছোঁ যে তোমালোকে কিন্তু মিয়াৰে ভোট লৈছা, মিয়াৰ ভোট লৈ মিয়াৰ লগত গাদ্দাৰী নকৰিবা, প্লিজ মিয়াৰ লগত গাদ্দাৰী নকৰিবা। তেনেহ'লে কিন্তু তোমাৰ নিচিনা বিধায়কসকলক মিয়াই কিন্তু তোমালোকক বয়কট কৰিব। তাৰ কাৰণে অলপ সাৱধান হ'ব লাগে। সেইটো অজিত আলী চৌধুৰীক আপুনি সুধিব যে তোমাৰ যে তুমি চৌধুৰী উপাধি লগাইছা, এই উপাধি ক'ত পালা? তোমাৰ দেউতা আছিল কাছিম বেপাৰী, মানিলোঁ মই, তাৰ আগত কি আছিল? আৰু অজিত আলী চৌধুৰীৰ যদি মানে তেওঁকো যদি তেওঁ নিজে যদি তেওঁৰ অন্তৰক প্ৰশ্ন কৰে যে না চৌধুৰীটো নাছিল, তাহলে আগত মোৰ উপাধি কি আছিল? সি নিজে ডিক্লেয়াৰ কৰক, সি নিজে ডিক্লেয়াৰ কৰক। সি মিয়া নহয় কি পূৰ্ববংগ বুলি হয় নেকি?